and welcome to Unique Study 4.2 মই তোমালোকৰ আজি এতিয়ালৈকে ৰিভিজন 1 আৰু 2 কৰালো ন আজি আমি কি কৰিম ৰিভিজন 3 কৰিম তো যোনে আগৰ ভিডিও চোৱা নাই মই আই বটনত লিংকটো দিছো তাত ক্লিক কৰি লোৱা আগৰ ভিডিওবিলাক তোমালোকে চাই লোৱা তাৰ পিছত এই ভিডিওটো চাই যোৱা আৰু যিমান পাৰা লগৰবিলাকৰ মাজত শ্বেয়াৰ কৰা হেডফোনটো সবে ইউজ কৰিবা তেতিয়া কি হয় সাউন্ডবিলাক ক্লিয়াৰ হৈ পৰে আৰু মনোযোগটো ইয়াত বহি যায় হা ভিডিওত বহে তো ভালকে ভিডিওটো চোৱা নতুন টিপস আছে কিছুমান এটো চাই লোৱা ভাল লাগিব তোমালোকক তো বলা আজিৰ ক্লাছটো আমি স্টাৰ্ট কৰো ৰিভিজন 3 কি আছে ঘন আৰু ঘনমূল मतलब কিউব এন্ড কিউব ৰুট তো প্ৰথমতে নোট এটা মই লিখা দিছো কিউব মানে কি বস্তু চোৱা কোনো এটা সংখ্যাক তিনিবাৰ পূৰণ কৰি যি ফল পোৱা যায় সেইটো এটাৰ ঘনফল मतलब যিকোনো সংখ্যা তুমি তিনিবাৰ পূৰণ কৰা যিকোনো লৈছা যেনেবা মই ইয়াত একক লৈছো একক তিনিবাৰ পূৰণ কৰিছো 1 পাইছো মানে এ চোৱা 1 এগুণ 1 1 এগুণ 1 मतलब 1 কিউব মানে কিমান পালো আমি 1 পালো তেনেকে 2 যদি লওঁ চোৱা কি হ'ব 2 2 2 তিনিবাৰ যদি পূৰণ কৰি কি পাম 8 তেনেহলে 8 কাৰ ঘনফল এটো হৈছে 2 ৰ ঘনফল मतलब 2 কিউব মানে 8 তেনেকে 3 ক লব পাৰা চোৱা তিনিবাৰ 3 ক পূৰণ কৰা 3 3 3 3 3 9 9 3 27 মানে 27 কাৰ ঘনফল 3 কিউব মানে 27 তো এতিয়া আমি কিউব मतलब তো সব আছে মনত না এটা ইয়াৰ পাছত আমি আহো পূৰ্ণ ঘন মানে কি হয় যি সংখ্যাৰ কোনো এটা সংখ্যা হৰণ কৰিলে যদি একে ফল তিনিবাৰ পোৱা যিকোনো সংখ্যা লৈছে যেনেবা আমি কি লৈছো চোৱা 64 ক যদি আমি হৰণ কৰি যাওঁ 4 ৰে কৰি যাওঁ চোৱা 4 ৰে কৰি 4 16 64 আকৌ কৰা 4 ৰে 4 4 গুণ 16 তো তিনিবাৰ সেম পাইছা না নাম্বাৰটো সেম নাম্বাৰ পাইছা নাই যদি তিনিবাৰে যদি একে ফল পোৱা তেন্তে ইয়াক কোৱা হয় কিবা ঘন পূৰ্ণ ঘন मतलब কেনেকা হৈছে একদম সিম্পলত বুজাই দিছো মই 8 হৈছে एग्जांपल হা 2 ৰ ঘনফল ন মানে 2 ৰ ঘনফল কি বুলি ক'লে 8 मतलब 2 ৰ ঘনফল 8 হয় নাই নে বুজা না 2 ৰ ঘনফল 8 হলে কি হ'ব এই 8 টো 2 ৰ কি হয় 8 টো হৈছে 2 ৰ পূৰ্ণ ঘন সংখ্যা এটা একদম ইজিকে আৰু এটা লৈছো চোৱা ইয়াত 64 পাইছিলো 64 ক কিহেৰে হৰণ কৰিছিলো আমি 4 ৰে ন মানে কি হৈছে সব 64 মানে 4 কিউব তো 4 কিউবৰ ইকুৱেল হৈছে 64 তেনেহলে ই এটা পূৰ্ণ ঘন সংখ্যা মানে 64 হৈছে এটা পূৰ্ণ ঘন সংখ্যা আৰু 4 টো হৈছে ইয়াৰ এটা ঘনফল হল এটা ঘনফল কেনে গম পাম আমি চোৱা কিছুমান ৰুল আছে ৰুল মানে একো ৰুল নাই মই সিম্পলত তোমালোকক বুজাই দিম ডিজিটেল কিউবত হা বাস্তবিক যেটো ঘনফল আছে তাত বুজাই দিছো যিমানে ডাঙৰ ঘনফল নিদিয়ক কিয় তোমালোকে গম পাবা এটো ঘনফল হয় নে নহয় যিমানে ডাঙৰ সংখ্যা নাথাকক কিয় যেনেবা আমাক কি দিছে চোৱা 3 2 5 7 एग्जांपल এটাত বুজাই দিছো এটো এটা ঘনফল হয় না এনে চাই পিনে আমি গম পাম যে এটো হয় নহয় তো ইয়াৰ কাৰণে কি জানিব লাগিব চোৱা डिजिटल क्यूब मतलब এনেকা জানিব লাগে চোৱা 1 কিউব মানে 1 2 কিউব মানে 2 ওই সরি কি 8 3 কিউব মানে কি হ'ব 27 4 কিউব 64 5 কিউব 125 তেনেকে 6 কিউব 7 কিউব গৈ থাকিব এতিয়া চোৱা ইয়াত কি হৈছে 1 to 1 এ পালো 8 8 only এটা ডিজিট मतलब সিঙ্গল ডিজিট হ'ব লাগিব ডাবল ডিজিট হলে নহব তো যেতিয়া আমি ডাবল ডিজিট পাম এনেকা দুটা নাম্বার পাম দুটা সংখ্যা পাম তেতিয়া কি কৰিবা এই দুটাক যোগ কৰিবা 2 এ 7 9 তেনেহলে 3 ৰ ডিজিটাল কিউব কি বুলি ক'লে 9 আকৌ 4 ৰ ডিজিটাল কিউব কি হ'ব এই দুটাক যোগ কৰা 6 4 এ 10 আকৌ এইটো দুটা হ'ব দুটা কেতিয়া থাকিব নোৱাৰে তো এই দুটাক যোগ কৰিলে কি পাম 1 আকৌ ইহঁতক যোগ কৰা এটো 1 2 3 3 5 8 তেনেকে গৈ থাকিব 6 কিউব যদি কৰো 6 কিউব কিমান হ'ব 2 6 কিউব কৰিলে 36 into 6 কৰিলে 216 নেকি 216 তো এই তিনটাক যোগ কৰা কি হ'ব 2 1 3 3 6 9 তো একক স্থানত সোয়া কি হৈছে 1 আছে 8 আছে 9 কোন 1 8 9 ইয়াতো 1 8 9 যিমানে নজুৱা কিয় সদায় কি পাবা এই তিনিটা সংখ্যা পাবা তো কোৱা কথাটো এই বস্তুটো কিয় কৈছো চোৱা
যেতিয়া এনেকা বহুত ডাঙৰ ডাঙৰ সংখ্যা দিয়ে তেতিয়া কি কৰিবা ইহঁতক যোগ কৰিবা যোগ কৰি পিনে যদি ইহঁতৰ একক স্থানত এইবিলাক সংখ্যা পোৱা কি কৈছোঁ ইজিকে মনত থোৱা যিমানেই ডাঙৰ সংখ্যা নিদিয়ক কিয় ইহঁতক কি কৰিবা প্ৰথমতে যোগ কৰি ল'বা এইবিলাকক যোগ কৰি ল'বা যোগ কৰাৰ পিছত চাবা যে ইহঁতৰ একক ঘনত মানে একক ঘৰত যিটো একক স্থান আছে তাত 1 8 9 এই তিনিটাৰ ভিতৰত যিকোনো এটা আছে নে নাই যদি তিনিটাৰ ভিতৰত যিকোনো এটা থাকে তেন্তে গম পাবা এইটো পূৰ্ণঘন সংখ্যা এনেকৈ চোৱা 3 2 5 7 লৈছোঁ ইহঁতক যোগ কৰাচোন কিমান পাম 3 2 5 মানে এনেকৈ 3 যোগ 2 যোগ 5 যোগ 7 এটা সবটো যোগ কৰিলে কি পাম 3 2 5 5 5 10 10 7 17 মই অলৰেডি কৈছোঁ যে দুটা ডিজিট থাকিব নোৱাৰে মানে দুটা সংখ্যা কেতিয়াও থাকিব নোৱাৰে সদায় এটাতহে নিব লাগিবই যেতিয়ালৈকে এটা নোপোৱা তেতিয়ালৈকে যোগ কৰি কৰি গৈয়ে থাকিবা এতিয়া একে হাতে কি হ'ব একে হাতে 8 হয় নাই তেনেহ'লে ই এটা পূৰ্ণঘন সংখ্যা মানে কেনেকৈ গম পালোঁ এই চোৱা এইটো 1 8 9 এই তিনিটাৰ ভিতৰত যিকোনো এটা পালে হ'ল এইবিলাক যোগ কৰি পিনে যেতিয়া এটা সংখ্যা বনোৱা তেতিয়া এই তিনিটাৰ ভিতৰত যিকোনো এটা পালে হ'ল যদি ইয়াত এইটো নাপায় তুমি 7 পোৱা হ'লে এইটো পূৰ্ণঘন নহ'লহেঁতেন কিন্তু ইয়াত 7 পোৱা নাই আমি কি পালোঁ 8 পালোঁ তো এই তিনিটাৰ ভিতৰত পৰিছে নাই সেইকাৰণে ই এটা পূৰ্ণঘন তো এতিয়া আমি কি কৰোঁ কিতাপৰ কুৱেশ্যনখিনি ছল্ভ কৰোঁ মই এফালৰ পৰা বুজাই গৈছোঁ তোমালোকে ধুনীয়াকৈ চাই যোৱা দীঘল প্ৰচেছ নহয় মই চুটিকৈ বুজাই দিছোঁ চাই লোৱা আৰু দীঘলতো বুজাই দিম বাৰু চোৱা এতিয়া R3 আহোঁ R3 প্ৰথম কুৱেশ্যন কি দিছে চোৱা কুৱেশ্যন সবে কিতাপত চাই ল'বা ইয়াত সুধিছে which of the following is not a perfect cube মানে তলত দিয়া সংখ্যাবোৰ কোনটো এটা পূৰ্ণঘন নহয় পূৰ্ণঘন নহ'বলৈ কি হ'ব লাগিব 1 8 9 ইয়াৰ বাদে যিকোনো এটা সংখ্যা পালে হ'ল ইহঁতক যোগ কৰি 1 8 9 বাদে যিকোনো পালে হ'ল তেতিয়া পূৰ্ণঘন নহয় এই তিনিটা যদি পোৱা এইটো পূৰ্ণঘন হ'বই তো চাওঁ প্ৰথমতে কি আছে কুৱেশ্যন নম্বৰ 1 কৰি যাওঁ I2 ইয়াত দিছে 3 7 5 7 তো এই তিনিটাক চাৰিটাক যোগ কৰা কি পাবা 3 + 7 + 5 + 7 যদি আমি সবক যোগ কৰোঁ কি পাম 10 ইফালে 12 22 পাম 22 মানে দুটা হ'ল 22 হ'ল 22 থাকিব নোৱাৰে ডাবল ডিজিট হ'বই নোৱাৰে ইহঁতক কি কৰিবা ছিংগল ডিজিট বনাবা তো 2 + 2 কি হ'ব 4 তো চোৱা ইউনিট প্লেছত যদি 1 8 9 বা এইটোৰ চাম মানে ইহঁতক যোগ কৰি যদি এই তিনিটাৰ ভিতৰত যিকোনো এটা পোৱা তেতিয়া এইটো পূৰ্ণঘন হ'ব কিন্তু ইয়াত পোৱা নাই গতিকে এইটো পূৰ্ণঘন নহয় গতিকে 3 7 5 7 পূৰ্ণঘন নহয় বা আৰু এটা পদ্ধতি চোৱা 3 7 5 7 ইয়াকে আমি ভাঙি যাম প্ৰথমতে হৰণ কৰে কিহেৰে যাব 10 12 13 গৈ আছে তেনেহ'লে 13 2 26 থাকি গ'ল ইমান 78 13 8 গুণ ইমান আকৌ থাকি গ'ল 9 টাইম 289 বাৰ গৈছে 289 কিহৰ বৰ্গমূল 17 × 17 এতিয়া চোৱা কিউব হ'বলৈ কি হ'ব লাগিব তিনিটা সংখ্যা একে হ'ব লাগিব ইয়াত যদি 13 পোৱা ইয়াতো 13 ইয়াতো 13 কিন্তু ইয়াত পোৱা নাই হয় নাই আমি কি পালোঁ চোৱা 3 7 5 7 ইকুৱেল আমি কি পালোঁ 17 স্কুৱেৰ আৰু 13 পালোঁ কিউব হ'ল জানো কিউব হোৱা হ'লে পূৰ্ণঘন হ'লহেঁতেন কিন্তু কিউব পোৱা নাই সেইকাৰণে এইটো পূৰ্ণঘন নহয় তো আমি এইটো লিখিম পূৰ্ণঘন নহয় ইয়াত ইংলিছত কি লিখিবা ইজ নট এ পাৰফেক্ট কিউব এইটো লিখি দিলে হ'ল বুজি পাইছা একদম চিম্পল প্ৰচেছ আছে সেইটো সবটো যোগ কৰি দিবা যোগ কৰি 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 লাষ্টত আমি এই তিনিটা পাম নাই 1 8 9 পাম নাই এইটো চাবা যদি 1 8 9 পাবা তেতিয়া পূৰ্ণঘন হয় যদি নোপোৱা নহয় আৰু এটা চোৱা দুইত কি দিছে 3 3 7 5 3 3 7 5 সবক যোগ কৰি দিয়া 3 + 3 + 7 + 5 3 3 6 + 11 8 18 1 8 9 মতলব ছিংগল ডিজিটত লগ হৈ লাগিবই এতিয়া চোৱা এই তিনিটাৰ ভিতৰত যিকোনো এটা পালে হ'ল এতিয়া 9 পাইছোঁ না আমি ইয়াত 9 পাইছোঁ গতিকে এই কি হ'ব ই এক
ই এটা পূৰ্ণ ঘন তো ডাইৰেক্ট লিখি দিম 3375 ইজ এ পাৰফেক্ট কিউব বাস আৰু যদি দীঘল প্ৰসেছ লাগে দীঘল প্ৰসেছতো কৰিব পাৰিম চোৱা অৰ যোনে যেটোত বুজি পায় এটোত কৰিবা 3375 ডিভাইড কৰা কিহেৰে যাব 3 ৰে 3 11 33 3 25 গুণ 75 ডাইৰেক্ট কৰিছো হৰণ সবে জানা কৰি লবা আকৌ 3 ৰে কৰা 3 3 গুণ 9 থাকি গল 2 22 3 7 গুণ 21 1 থাকি গল 3 5 গুণ 15 3 ৰে আগৰ মানে কিবা ৰিভিজন 1 টুত মই এইবিলাক বুজোৱা আছে হৰণ কৰাটো এবাৰ গল ইয়াত 25 বাৰ গল 3 ৰে না যায় 5 ৰে কৰো 5 25 গুণ 125 আকৌ 5 ৰে কৰা 5 5 গুণ 25 মানে সোয়া কি হলে তে আমি কি পালো এতেকে 3375 ইকুয়াল কি পালো আমি 3 কেটা পালো এটা দুটা তিনিটা 3 পালো তিনিটা ইনটু 5 পালো তিনিটা তিনিবাৰ পাইছো না যেটো বস্তু পাইছা তিনিটা ফল পাবই লাগিব তেতিয়া পূৰ্ণ ঘন হয় মানে 3ও তিনিটা পাইছো 5ও তিনিটা পাইছো গতিকে ই এটা পূৰ্ণ ঘন ই এটা কি হল পূৰ্ণ ঘন এনেকা দীঘল প্ৰসেছটো উলিয়াব পাৰিবা আৰু এটো তো একেবাৰে সিম্পল আৰু এটা সোয়া 32 3 কি আছে কোৱেশ্চন ডাবল 3332 এটো সব যোগ কৰি দিয়া 3 যোগ 3 যোগ 3 যোগ 2 3 3 6 3 9 9 2 11 11 মানে দুটা হল দুটা থাকিব নোৱাৰে দুটাক যোগ কৰি দিয়া একে একে 2 2 পাইছা মানে কিবা হৈছে ন একক স্থানত আমি কি যোগটো আমি 1 8 9 এই তিনটাৰ ভিতৰত যিকোনো এটা পাব লাগিব পূৰ্ণ ঘন হ'বলৈ এই তিনটাৰ ভিতৰত এটাও পোৱা নাই গতিকে ই পূৰ্ণ ঘন নহয় ডাইৰেক্ট লিখি দিবা ইজ নট এ পাৰফেক্ট কিউব আৰু যদি এটো দীঘল প্ৰসেছত লাগে দীঘলটো কৰিব পাৰি হৰণ কৰি কৰি যাবা পাৰিবা দেখো কোৱেশ্চন নম্বৰ 2 লৈ আৰু তোমালোকক হোমৱৰ্ক দি দিম মই এটা চোৱা ইয়াৰ হোমৱৰ্ক তোমালোকৰ আইভি আছে আৰু মই এটা দিছো চোৱা 3639 এটো পূৰ্ণ ঘন নহয় নে নহয় এটো চাবা আৰু এটা চাবা 4025 এটোটা চাবা দুইটা পদ্ধতিত কৰি চাবা কোনটোত ওলাই কোনটোত নোলাই চাবা ওলোৱাটো দুটাতে ওলাব এটা কোৱেশ্চন নম্বৰ 2 তাহো কোৱেশ্চন নম্বৰ 2 কি দিছে কিতাপত সবে কোৱেশ্চনটো চাই লবা ইয়াত কৈছে ফাইন্ড দ্য কিউব অফ ফলোইং ৰুটস মানে তলত দিয়া সংখ্যা বিলাকৰ ঘনফল নিৰ্ণয় কৰিব কৈছে তো আমি এটো কেনে কৰিম সো মই ইয়াত কৰি গৈছো তোমালোকে বুজি যোৱা ফাৰ্স্ট কোৱেশ্চনটো দিছে আমাৰ কোৱেশ্চন নম্বৰ 2 ওয়ানত আছে কি দিছে তোমাৰ 19 ইয়াত কি উলিয়াব কৈছে ঘনফল ন তো আমি কেনে উলিয়াম চোৱা ইয়াক কিউব কৰি দিয়া 19 কিউব মানে কি হ'ব 19 ক কিমান টাইম ইনটু কৰিবা 3 টাইম এটা ইনটু কৰি যোৱাচোন কি পাবা 19 ইনটু 19 কৰিলে কি হ'ব 361 ন আকৌ ইয়াৰ লগত 19 ইনটু কৰো কি হ'ব 9 ইফালে 4 27 27 5 32 and 1 6 and 3 6859 কিমান পালো আমি 6859 তো কি হৈছে 19 ৰ পারফেক্ট কিউব কি হয় 6859 ন কিউব বিলাক উলিয়াইছো অনলি কিউব মানে কি হ'ব তিনিবাৰ মাল্টিপল কৰিব লাগিব হল নম্বৰ 2 কি দিছে সো ইয়াৰ নম্বৰ 2 দিছে 21 কো সেম একে মেথডত ইনটু কৰা এটো মিন্স কি হ'ব 21 কিউব কৰা 21 কিউব মানে কি হ'ব 21 into 21 into 21 যদি কৰো 21 কিউব मतलब কি হ'ব आंसर তো ডাইৰেক্ট মই লিখি দিছো তোমালোকে মাল্টিপল কৰিবা 9261 এটো হৈছে ইয়াৰ आंसर তো তেনেকে 3 কি দিছে 23 এটো মানেও কি হ'ব 23 সরি 23 কিউব ইয়াকো 23 তিনিবাৰ ইনটু কৰা 23 so it means 12 ইফালে 167 आंसर তো হৈছে 12167 12167 তেনেকে 4 টো তোমালোকে নিজে উলিয়াবা আইভি নিজে উলিয়াবা আৰু হোমৱৰ্ক আৰু এটা দিছো 1 হৈছে 29 ৰ উলিয়া চাবা 2 টো উলিয়া চাবা 31 ৰ বাস দুটাই কৰি চাবা তোমালোকে অনলি তিনিবাৰ পূৰণ কৰিলে হ'ল 3 টাইমছ মাল্টিপল কৰিবা হৈ যাব কোৱেশ্চন নম্বৰ 3 চোৱা এতিয়া
ৰাইট দ্য ইউনিট প্লেচ ডিজিট অফ দ্য ফলোয়িং নাম্বাৰছ কিউব মতলব এইবিলাক সংখ্যা যিবিলাক সংখ্যা দিছে ইহঁতৰ কি কৰিব কৈছে ইউনিট ডিজিটত কোনটো হ'ব মানে কিউব কৰি পিনে যিটো কিউব কৰিবা তাৰ ইউনিট ডিজিট কি হ'ব এইটো ফাইণ্ড আউট কৰিব কৈছে তো ফাৰ্ষ্টত কি দিছে চোৱা কুৱেশ্যন 3 সলিউশ্যন নাম্বাৰ 1 ইয়াত আছে তোমাৰ ফাৰ্ষ্টত আছে 14 তো একদম সিম্পলত ল'বা এইটো ইনটু চিনটু একো কৰিব নালাগে চোৱা ইউনিট প্লেচ হৈছে ইউনিট প্লেচ মতলব কোনটো হয় এইটো ইউনিট প্লেচ 4 আছে মিন্স 4 কিউব কৰা 4 কিউব মানে কি হ'ব 64 ন 64 so কি হ'ব therefore unit place কি কৈছে find the unit place digit equal 4 unit place digit to কিমান আছে 4 আছে so unit place digit equal 4 এনেকৈ লোৱা আৰু এটা চোৱা বুজাই নাজানি চোৱা 14 কি কৈছে 14 কিউবৰ 14 যেতিয়া কিউব কৰোঁ ইয়াৰ ইউনিট প্লেচত কি হ'ব এইটো উলিয়াব দিছে তো আমি দীঘলকৈ নকৰোঁ মানে এনেকৈ নকৰোঁ 14 ইনটু এইটো বহুত টাফ হ'ব কোনে কৰিব চিম্পলত কৰিম 14 মানে ইউনিট প্লেচ 4 আছে ইয়াক কিউব কৰি দিয়া 4 কিউব মতলব 64 ইউনিট প্লেচত 4 আছে তো ইউনিট প্লেচ নাম্বাৰ 4 নাম্বাৰ 2 18 मतलब यार यूनिट प्लेस 8 या क्यूब कराते हैं 8 क्यूब मीन्स 512 तो 512 और यूनिट प्लेस की है 2 तो डायरेक्ट हम लिखिम देयरफॉर यूनिट प्लेस डिजिट इक्वल 2 माने एকক स्थाনৰ অংক আখৰ নাচালে খালি 2 একক স্থানৰ অংক আমি কিমান পালো 2 এনেকৈ উলিয়াবা বাকি 3 চোৱা 3 দিছে তোমাৰ 3 নহয় 4 টো মই কৰিছোঁ IV 3 নিজে কৰিবা IV মই কৰি দিছোঁ চোৱা 27 ইউনিট প্লেস 7 আছে গতিকে 7 কিউব কৰা 7 কিউব মতলব 343 এটা ইউনিট প্লেস নাম্বাৰটো কি হয় ইউনিট প্লেস ডিজিট ইকুৱেল 3 একক স্থানৰ অংক ইকুৱেল 3 এনেকৈ লিখিলে হ'ল এতিয়া আহোঁ কুৱেশ্যন নম্বৰ 4 লৈ চোৱা কি দিছে চোৱা কুৱেশ্যনটো ইয়াত কৈছে ফাইণ্ড দ্য স্মলেষ্ট ইণ্টিজাৰ উইথ which the following numbers are to be multiplied so that they become a perfect cube मतलब এনে এটা সৰু সংখ্যা মানে এনেকৈ কৈছে যে তলত দিয়া সংখ্যাবোৰক পূৰ্ণ ঘন হ'বলৈ কি সংখ্যাৰে হৰণ কৰা উচিত বা কি পূৰণ কৰা উচিত মানে ইয়াত কিছুমান সংখ্যা দিছে ন 53243087312564 এইবিলাকৰ লগত কি পূৰণ কৰিলে ইহঁত একোটা পূৰ্ণ ঘন হ'ব তো একদম ইজি অংক এইটো চোৱা কেনেকৈ ল'বা আৰু চোৱা পূৰ্ণ ঘন মানে কি হ'ব যিটো বস্তু পোৱা তাক তিনিটা ফল পাব লাগিব মানে যদি 3ৰে হৰণ যায় 3ৰে 3বাৰ হৰণ যাব লাগিব 5ৰে গ'লে 5ৰে 5বাৰ যাব 3বাৰ 7ৰে গ'লেও 7ৰে 3বাৰ এনেকৈ তিনিটা পাব লাগিব তো চাওঁ আমি কি বস্তু 3টা নাপাওঁ এইটো হৈছে পূৰণ কৰিবলগীয়া সংখ্যাটো এতিয়া চোৱা 5324 কৈছে ইয়াক হৰণ কৰি যাওঁ 5324 ডিভাইড কৰাচোন ফাৰ্ষ্ট টাইম কিহেৰে মাল্টিপল হৈ আছে 2ৰে কিয়নো এইটো ইভেন নাম্বাৰ তো মাল্টিপল কৰিলে কি হ'ব 2 6 ইফালে 6 2 এগেইন ডিভাইড কৰা 2ৰে 2 1 জাৰ 2 2 3 জাৰ 6 2 3 জাৰ 6 2 1 জাৰ 2 আকৌ কিহেৰে যাব এইটো 11 কিউব এইটো কৈ আছে 11 কৰিলে কি হ'ব 1 2 হৈ গ'ল 22 11 1 121 আকৌ 11 কৰা কিমান হ'ব 11 জাৰ 121 তো আমি কি পালোঁ চোৱা therefore 5324 ইকুৱেল ইয়াত 11 কেইটা পাইছা 11 পাইছা 3টা 2 পাইছা 2টা কিন্তু যি বস্তু নোপোৱা কিয় সদায় কি হ'ব লাগিব যদি কিউব বুলি কয় মানে ঘনফল বুলি ক'লে 3টা হ'বই লাগিব আৰু বৰ্গ বুলি ক'লে 2টা হ'বই লাগিব কিন্তু ইয়াত কি হ'ল চোৱা কেইটা হৈছে 11 3টা হৈছে হয় কিন্তু 2 কেইটা হৈছে কেৱল 2টা হৈছে আৰু এটা 2 বাকি আছে গতিকে পূৰণ কৰিব লাগিব কিহেৰে ইহঁতক আৰু এটা 2ৰে পূৰণ কৰিব লাগিব তেতিয়া 2 ইয়াত 2টা আৰু এটা 2 পূৰণ কৰিলে 2 কেইটা হ'ব 3টা তো আমি কি লিখিম পূৰণ কৰিবলগীয়া সৰু সংখ্যা ইকুৱেল 2
মানে কিহেৰে পূৰণ কৰিবলগীয়া হৈছে 2ৰে এইটো কেনেকৈ গম পাইছা কাৰণ 2 কেৱল দুটাহে আছে 3টা হ'ব লাগিব 2টা আছে 3টা হ'বলৈ আৰু কেইটা লাগিব আৰু এটা সেইকাৰণে এটা 2ৰে পূৰণ কৰিব লাগিব তো ইংলিছত কেনেকৈ লিখিবা the smallest multiplied number is 2 বাস কিবা কনফিউজ আছে জানো এটা ইয়াত চোৱা যদি কনফিউজ ইয়াত আছে ইয়াত চোৱা 3087 কৈছে তো ইয়াক আকৌ ডিভাইড কৰা সেম প্ৰসেছত 3087 কিহেৰে ডিভিজিবল এইটো প্ৰথমতে 3 ৰে গৈ আছে 3 10 18 3 ৰে 3 10 গুণ 30 3 2 গুণ 6 2 থাকি গ'ল 27 হ'ল 3 9 গুণ 27 আকৌ 3 ৰে কৰা 3 3 গুণ 9 9 1 থাকিব 12 হ'ব 3 4 গুণ 12 3 3 গুণ 9 আকৌ ইয়াত কিহেৰে যাব 7 ৰে যাব 7 7 গুণ কি কৰিছো 7 ৰে 7 7 গুণ 49 হ'ব এইটো নাযায় 7 4 গুণ 7 5 7 4 গুণ 28 ইফালে 7 9 গুণ 63 49 আকৌ 7 কৰা 7 7 জাৰ 49 তো আমি কি পালো চোৱা এতেকে 3087 ইকুৱেল 7 কেইটা পাইছা 7 পাইছা 3টা ইনটু 3 কেইটা পাইছা 3 পাইছা 2টা কিন্তু 3 কেইটা ওলাইছিলে 3টা ওলাইছিলে তেনেহলে আৰু এটা 3 পূৰণ কৰিব লাগিব তো পূৰণ কৰিবলগীয়া সংখ্যা কি পালো পূৰণ কৰিবলগীয়া সংখ্যা ইকুৱেল 3 তো কি লিখিম আমি the smallest multiplied number is 3 clear তো এটো তোমালোকৰ ইয়াৰ কোৱেশ্চন নম্বৰ 3 আৰু 4 এই দুটা তোমালোকৰ হোমৱৰ্ক 3 কি আছে চাবা বুকত আছে আৰু 4 টো ইয়াত আছে এটা হোমৱৰ্ক থাকি গ'ল এনেকৈ কৰিবা মতলব ডিভাইড কৰি যাবা g2 নাম্বাৰ 3 টাইমছ নোলায় কি কেইবাৰ লাগিব 3 টাইমছ যেনিবা ইয়াত অনলি 3 এটা আছিল যদি আৰু 3 দুটা লাগিলেহেঁতেন 3 3 গুণ 9 এখানে 9 পূৰণ কৰিবলগীয়া সংখ্যা মানে এনেকৈ চোৱা এইটো 3 আছে যদি ইয়াত জাষ্ট বুজিবৰ কাৰণে কৈছোঁ 3087 ইয়াক যদি আমি ডিভাইড কৰোঁ এনেকৈ হ'লহেঁতেন ধৰি লৈছোঁ দেই 3 বাৰ গৈছে ইয়াত একো যোৱা নাই আৰু 7ৰে গৈছে যেনিবা কিবা এটা গৈছে আকৌ 7ৰে গৈছে 7 বাৰ এনেকৈ পাইছা তো 7 আছে 3টা কিন্তু 3 কেইটা আছে এটা তেনেহ'লে পূৰণ কৰিব লাগিব আৰু কেইটা 3টা হ'বই লাগিব 7টো 3টা হ'ব লাগিব মানে যি ফল নোপোৱা কিয় 3টা পাবই লাগিব ন তো ইয়াত ফল কেইটা পাইছা 3 ফল পাইছা কেৱল এটা আৰু কেইটা থাকি গ'ল 3 পাবলৈ আৰু দুটা 3 থাকি গ'ল মানে 3 আৰু 3 3 3 গুণ কিমান হ'ব 9 তো পূৰণ কৰিবলগীয়া সংখ্যা কি হ'ব 9 এনেকৈ চাই এইটো জাষ্ট বুজিবলৈ কৈছোঁ মই এনেকৈ চাবা তো ডিভাইড কৰি ল'বা তোমালোকে 3 4 টো নিচে কৰি চাবা এতিয়া আমি আহোঁ কুৱেশ্যন নম্বৰ 4 লৈ কুৱেশ্যন নম্বৰ 5 The question number 5 কি দিছে চোৱা find the smallest number with which the following numbers are to be divided so that they become a perfect cube मतलब এনে এটা সৰু সংখ্যা লোৱা যিহেৰে এই সংখ্যাবিলাকক হৰণ কৰিলে ইহঁত একো একোটা পূৰ্ণ ঘনলৈ পৰিণত হয় ক্লিয়াৰ মানে এনে এটা সৰু সংখ্যা ল'ব লাগিব যিয়ে নেকি ইহঁতক হৰণ কৰিলে ইহঁত একো একোটা পূৰ্ণ ঘন হৈ পৰে তো আমি এতিয়া কি কৰোঁ কুৱেশ্যন নম্বৰ 4 লৈ যাওঁ 5 লৈ কুৱেশ্যন 5 সলিউশ্যন নম্বৰ 1 ইয়াত কি দিছে চোৱা 10368 এইটো দিছে ন এতিয়া ইয়াক কেনেকৈ বনাম আমি চাই যাওঁ তোমালোকে হৰণ কৰি যোৱা আগৰ নিচিনা সেম প্ৰসেছত কি আছিলে 10368 ইয়াক ডিভাইড কৰা এতিয়া কিহেৰে যায় প্ৰথমতে এইটো কিহেৰে ডিভিজিবল 2ৰে 2 5 গুণ 10 2 গুণ 2 1 থাকিব 16 হ'ব 2 8 গুণ 16 2 4 গুণ 8 আকৌ 2ৰে কৰি দিয়া 2ৰে কৰিলে কি হ'ব 2 2 গুণ 4 2 5 গুণ 10 2 9 গুণ 18 2 2 গুণ 4 আকৌ কিহেৰে যাব 2ৰে যাব 2 12 24 2 9 গুণ 18 2 6 গুণ 12 আকৌ কিহেৰে যাব এইটো 2ৰে যাব 2 6 গুণ 12 2 4 গুণ 8 2 8 গুণ 16 আকৌ 2ৰে কৰা
2 কৰিলে কেইবাৰ যাব 2 3 গুণ 6 2 2 গুণ 4 2 4 গুণ 8 আকৌ 2 যাব 2 16 32 2 2 গুণ 4 আকৌ 2 কৰা 2 8 গুণ 16 2 গুণ 2 এতিয়া 3 কৰা 3 27 গুণ 81 আকৌ 3 কৰা 3 9 গুণ 27 আকৌ 3 কৰা 3 3 গুণ 9 বাপৰে বহুত ডাঙৰ হ'ল সো আমি তিনটা ভাগ কৰি যাওঁ চোৱা এই তিনিটা এটা হ'ল এই তিনিটা এটা হ'ল এই তিনিটা এটা হ'ল তো আমি কি পালো 2 কিউব পালো 2 কিউব মানে 2 তিনিবাৰ পালো আকৌ 2 তিনিবাৰ পালো 3 তিনিবাৰ পালো ইনটু এটা থাকি গ'ল কি বস্তু চোৱা ইয়াত থাকি গ'ল এটা 2 আৰু ইয়াত থাকি গ'ল এটা 3 তো থাকি গ'ল এই 2 আৰু এই 3 2 3 গুণ 6 থাকি গ'ল ন 2 3 গুণ 6 নহয় জানো তো আমি যিটো বস্তু থাকি গৈছে আগত কি কৰিছিলো চোৱা যিটো পাবলৈ থাকিছিলে ন ইয়াত 2 দুটা আছিলে আৰু এটা কৰিলে তিনিটা পাম গতিকে এই 2টো হৈছে পূৰণ কৰিবলগীয়া সংখ্যা কিন্তু ইয়াত চোৱা কি হৈছে এই 2 এটা থাকিছে এই 3 এটা থাকিছে যিটো থাকি যায় ইহঁতক পূৰণ কৰিবা বা যিটো থাকি যায় এইটোৱে হৈছে হৰণ কৰিবলগীয়া সংখ্যাটো তাতো যেনেকৈ থাকি গৈছিল এটা 2 এইটো হৈছিলে হৰণ কৰিবলগীয়া সংখ্যা ইয়াতো থাকি গৈছে কেইটা কি থাকিছে 2 আৰু 3 2 3 গুণ 6 তো আমাৰ যিটো হৰণ কৰিবলগীয়া নাম্বাৰটো হৈছে স্মলেষ্ট ডিভাইডেড নাম্বাৰ ইজ 6 সৰু সংখ্যা কি হ'ব সৰু সংখ্যাটো হ'ব হৰণ কৰিবলগীয়া সৰু সংখ্যাটো 6 বুজি পোৱা নাই যদি চোৱা ইয়াত কি হৈছে জোৰ কৰি ল'বা তিনিটাকে কিয়নো কিউব বুলি কৈছে গতিকে তিনিটাকে জোৰ কৰা 3টা 2 আকৌ 3টা 2 ইয়াত 3টা 3 থাকি গ'ল এই 2 আৰু এই 3 এইটোটা বেছি হৈ আছে নাই যিটো বেছি হৈছে এইটো হৈছে হৰণ কৰিবলগীয়া সংখ্যা মানে কি হৈছে 2 3 গুণ 6 বুজাই ন যদি আৰু এটা চোৱা বুজি পাবা এটা 2ত কি দিছে তোমাৰ এইটো কৰি চাওঁ 2ত আছে তোমাৰ 2187 এটা ইয়াক হৰণ কৰি যাম কিহেৰে যায় চোৱা 2187 দিছে প্ৰথমতে কিহেৰে হৰণ কৰিবা ইয়াক 2187 কিহেৰে যাব 3ৰে কৰি চোৱা 3ৰে কৰি চালে কি হ'ব 3 7 গুণ 21 3 2 গুণ 6 2 থাকিলে 3 9 গুণ 27 আকৌ 3ৰে কৰা 3 2 গুণ 6 3 4 গুণ 12 3 3 গুণ 9 এতিয়া ইয়াক 3ৰে যাব নাই যাব 3ৰে কৰা 3 8 গুণ 24 3 গুণ 3 আকৌ 3ৰে কৰা 3 27 গুণ 81 3 9 গুণ 27 3 3 গুণ 9 এটা তিনিটাকে জোৰ বনাই লোৱা এটা দুটা তিনিটা আকৌ এইটো এটা দুটা তিনিটা থাকি গ'ল কি থাকি গ'ল 3 এটা থাকি গ'ল মানে এই বস্তু চোৱা আমি কি পালো 2187 since 2187 ইকুৱেল কি পালো 3 কিউব পালো ইনটু মানে 3 তিনিটা পালো আকৌ 3 তিনিটা পালো আৰু এটা 3 পালো এই তিনটো বেছি হৈ আছে নাই যিটো বেছি হৈছে এটো হৈছে হৰণ কৰিবলগীয়া সংখ্যা হৰণ কৰিবলগীয়া সংখ্যা ইকুৱেল 3 তো ইংলিছত কি লিখিবা the smallest divided number is 3 একদম সিম্পল আছে যিটো থাকি যায় এটো হৈছে ডিভাইডেড নাম্বাৰ হ'ল এতিয়া আমি কোৱেশ্চন নম্বৰ বাকিবিলাক তোমালোকে নিজে কৰিব পাৰিবা কৰি চাবা নোৱাৰাবিলাক মই কৈছো চোন হোৱাটসএপ নম্বৰ দি দিম তাত সেন্ড কৰি দিবা কোৱেশ্চনবিলাক কোৱেশ্চন 6 লৈ যাম এতিয়া চোৱা এতিয়া কোৱেশ্চন 6 ত কৈছে ফাইন্ড দ্য কিউব ৰুটস of the following number মানে এই তলত দিয়া সংখ্যাবিলাকৰ কি উলিয়াব কৈছে ঘনমূল উলিয়াব কৈছে এতিয়া চোৱা ইয়াতে বুজাইছো মই question number 6 solution 1 ইয়াত আছে 1331 একদম সিম্পল টিপস এটা দিছো চোৱা কি কৰিবা স্কয়াৰ বুলি ক'লে আমি দুটা জোৰ বানি লৈছো কিউব বুলি ক'লে আমি কি কৰিম তিনিটা জোৰ বানো আৰু সদায় চাবা একক স্থানৰ অংক চাবা ইউনিট প্লেস চাবা আৰু ফ্ৰন্টত থকাটো চাবা আগত কি আছে এটো চাবা ইউনিট প্লেসত কি আছে এক আছে এক কিহৰ কিউব আছিলে 1 কিউব মানে 1 গতিকে এই একৰ পৰা কি আহিব 1 এটা আহিব আকৌ এই আগত চোৱা ইয়াতো 1 আছে এই 1 ৰ পৰা কি আহিব এটা এক আহিব সিম্পলত একদম সিম্পল টিপস এটো তো কি হৈছে therefore
1331 এইটো মিন্স কি হ'ব 11 কিউব চোৱা স্কুৱেৰ বুলি ক'লে সদায় ৰুট অভাৰ চিন আহে কিন্তু যেতিয়া কিউব কয় তেনে কি হ'ব 3 ৰুট অভাৰ আহে 3 হ'ল ৰুট অভাৰ এনেকৈ আহে তো এই কিউবে কি কৰিব এই গোটেইটোক কাটিব তো থাকিব কি বস্তু 11 বা ইমান ঝেমেলা যদি কৰিব নিবিচাৰা ডাইৰেক্টলি কৰিলে হ'ল তোমালোকে কেনেকৈ কৰিবা চোৱা মই এইটো পেজত তোমালোকক বুজাই দিছোঁ এইটো পেজ মানে ইয়াত বুজাই দিছোঁ চোৱা বুজা নাই যদি আৰু একবাৰ চোৱা ভালকৈ বুজাই দিছোঁ ইয়াত কুৱেশ্যন কি আছিলে 6 ন সলিউশ্যন নম্বৰ 1331 আছে যদি ভাঙি কৰিম বুলি ভাবা ভাঙি কৰিবা এইটো চোৱা 1331 11 যাব 11 এগুণ 11 2 থাকিব 23 হ'ব 11 দুগুণ 22 1 থাকিব 11 হ'ল 11 এগুণ 11 আকৌ 11 কৰা 11 11 121 মানে এইটো মানে কি পালা তুমি চোৱা ঘনমূল উলিয়াব কৈছে গতিকে ৰুট এনেকৈ আহিব ৰুট 3 আহিব হা হোল ওভাৰ মানে ৰুট হোল 3 আহিব 1331 মানে 11 কেইটা পাইছা 3টা 11 কিউব পাইছা এই কিউবে এই ৰুট 3 কিউবক একেলগত কাটিব গতিকে কি থাকিব 11 থাকিব একদম সিম্পল মেথড ইমান কোনে হৰণ কৰিবা এক্সামত ডাইৰেক্ট কৰিব পাৰিবা চোৱা 1331 সদায় কি কৰিবা 3টাকে জোৰ কৰিবা যদি ঘনফল কয় 3টাকে জোৰ কৰিবা বৰ্গ বুলি ক'লে 2টাকে জোৰ কৰিবা আৰু এণ্ডিংটো চাবা আৰু ষ্টাৰ্টিংটো চাবা এণ্ডিঙত কি আছে এণ্ডত 1 তো 1 কিহৰ কিউব হয় চোৱা 1 কিউব মানে 1 হয় নাই তেনেকৈ 2 কিউব মানে 2 3বাৰ পূৰণ কৰিলে কি পাবা 8 পাবা এনেকৈ গৈ থাকিবা তো আমি কি কৰিম চোৱা এতিয়া এই 1 কাৰ কিউব আছিলে 1 আছিলে 1ৰ কিউব আকৌ ফাৰ্ষ্টত কি আছে 1 আছে 1 কিহৰ কিউব হয় এই 1ও হৈছে 1ৰে কিউব মানে কিমান পালোঁ আমি ইয়াতো 1 মানে 11 পালোঁ নাই সেইকাৰণে ইয়াক আমি ডাইৰেক্ট লিখিব পাৰিম ৰুট অভাৰ 11 কিউব এনেকৈ লিখিব পাৰিম তো এই কিউবে ইয়াক কাটিব থাকিব 11 আৰু এটা চোৱা একদম ইজি এনেকৈ চাই পিনে চিম্পলত কৰিব পাৰিবা যি মানে এক্সামত তোমালোকে একদম চিম্পলত কৰিব পাৰিবা ইয়াত কি দিছে 1728 এইটো আৰু ইজিকৈ উলিয়াব পাৰিছোঁ প্ৰথমতে এনেকৈ শ্বৰ্ট টিক্সত বুজাই দিছোঁ চোৱা 3টাকে জোৰ বনাই লোৱা ইয়াত আছে 8 কিহৰ আছিলে কিউব 2 কিউব মানে 8 সেইকাৰণে 2 আহি গ'ল আগত আছে কিমান 1 গতিকে এইটো কি হ'ব এইটো মানে 1 কিহৰ কিউব হয় 1ৰ কিউব তো আমি কেনেকৈ লিখিব পাৰিম এনেকৈ নেদেখাবা এক্সামত এইটো জাষ্ট বুজিবলৈহে মই দেখাইছোঁ এক্সামত এনেকৈ কৰিবা তোমালোকে 1728 দিছে মিন্স কি কৰিবা ৰুট অভাৰ এইটো কিহৰ কিউব হ'ল 12ৰ গতিকে এই কিউবে ৰুটক কাটি দিলে থাকিব 12 সিম্পল একেবাৰে সিম্পল তো এনেকৈ কৰি ল'বা তোমালোকক বহুত সুবিধা হ'ব এতিয়া আহোঁ নেক্সট কুৱেশ্যনলৈ আৰু এটা কৰোঁ ইয়াৰ চোৱা কি দিছে আৰু যদি এইটো হৰণ কৰিব লাগে যদি কোৱা মই হৰণ কৰি বুজাই দিছোঁ চোৱা যদি এইটো বুজি পোৱা নাই হৰণত চোৱা এইটো কিহেৰে হৰণ যাব 2ৰে যাব 2 8 গুণ 16 2 6 গুণ 12 2 4 গুণ 8 এইটো ৰুট অকণ পৰিছে এডজাষ্ট কৰি ল'বা আকৌ 2ৰে কৰা 2 4 গুণ 8 2 3 গুণ 6 2 2 গুণ 4 আকৌ 2ৰে কৰা 2 2 গুণ 4 2 16 32 আকৌ 2ৰে কৰা 2 10 গুণ 20 2 8 গুণ 16 আকৌ 2ৰে কৰা 2 5 গুণ 10 2 4 গুণ 2ৰে কৰা 2 27 গুণ 3ৰে কৰা 3 9 গুণ 3ৰে কৰা 3বাৰ তো কি পালোঁ আমি 2 কেইটা পালোঁ 2 পালোঁ 3টা আকৌ এই 2 3টা আৰু 3 এটা সো আমি কেনেকৈ লিখিব পাৰিম যদি দীঘলকৈ কৰা এনেকৈ লিখিবা চোৱা 1728 মানে কি পালোঁ 2 পালোঁ 3টা আকৌ ইয়াত 2 পালোঁ 3টা আৰু 3 পালোঁ 3টা এই সকলোবিলাকক আমি কি কৰিম ৰুট মানে এনেকৈ 3 এনেকৈ ভৰাই থৈ দিম অ'কে 3 আছে ভিতৰত অকণ ইকুৱেল চিনটো খেলি মেলি নিচিনা হৈছে তো আমি কি পালোঁ চোৱা 2 পূৰণ 2 পূৰণ 3 ইয়াতো কিউব আছে ইয়াতো কিউব আছে ইয়াতো কিউব আছে গতিকে আমি কি কৰিব পাৰিম ইহঁতক হোল কিউব দিব পাৰিম এই কিউবে ৰুটক কাটিলে থাকিব কিমান 2 2 গুণ 4 4 3 গুণ 12 একদম ইজিছে কৰিব পাৰি এনেকৈ তো তোমালোকে যিটো প্ৰচেছ ইজি পাবা সেইমতে কৰিবা যিটো ইজি লাগে তাত কৰিবা এইটো বুজি পোৱা নাই নিশ্চয় আৰু এবাৰ চোৱা
অনলি চাই যাবা 2 3টা আছে আকৌ 2 আছে 3টা 3 আছে 3টা তো আমি 2 পালো 3টা 2 পালো 3টা 3 পালো 3টা তো এই চোৱা ইয়াতো 3 3 3 এখান 3 এটা কমন মানে কিউব এটা কমন হল পাৱাৰটো তো এই 3 এ ৰুট ওভাৰ হোল 3 কাটিলে থাকিব 2 2 4 3 গুণ 12 বা এটো যদি নোৱাৰা এনেকা কৰিবা চোৱা 1728 আছে এই 3টা 2 ৰ পৰা এটা 2 লৈ আহা ইনটু এই 3টা 2 ৰ পৰা এটা 2 লৈ আহা আৰু এই 3টা 3 ৰ পৰা এটা 3 লৈ আহা মানে কিমান পাবা 2 2 4 4 3 গুণ 12 হল এনেকৈ উলিয়াব পাৰিবা যেনেকা মন যায় তেনেকা উলিয়াবা মানে 3টাৰ পৰা এটা 2 এই 3টাৰ পৰা এটা 2 3টা 3 পৰা এটা 3 সবটো পূৰণ কৰি দিয়া বাৰু ইয়াতকে যে সবতকে যি এইটো হয় নাই 8ৰ 8 কিহৰ বৰ্গমূল 2ৰ 2ৰ কেনেকৈ গম পাইছা চোৱা 2 কিউব মানে কি হয় 2 পূৰণ 2 পূৰণ 2 2 2 4 4 2 8 সেইকাৰণে 8 8 কিহৰ কিউব পালো আমি 2ৰ সেইকাৰণে 8 হৈছে 2ৰ কিবা ঘনফল আৰু 1 টো কিহৰ ঘনফল বুলি ক'লে 1 আৰু 1ৰে হয় সেইকাৰণে 1 আৰু 2 মানে 12 আৰু এটা চোৱা একদম ইজি আছে এই অংকবিলাক 3ত আছে তোমালোকৰ 2197 2197 দিছে এতিয়া এইটো কেনেকৈ উলিয়াবা তোমালোকে ভাবাচোন 3টা জোৰ কৰি লোৱা ইয়াত এনেকুৱা আছে এতিয়া এইটো ভাবি চোৱা কি হ'ব পাৰে কোনটো চোৱা 7 ক'ত পাবা চোৱা হা 1 কিউব 1 2 কিউব 8 3 কিউব 27 4 কিউব 64 এই কিউববিলাক কিন্তু মুখস্থ কৰিব লাগিবই 10 লৈকে তোমালোকে তো চোৱা 7 কৰবাত আছে নাই কিহত আছে 3 কিউবত আছে তো আৰামছে ভাবি লোৱা চোৱা এই 7 আছে 7 মানে কিহৰ হয় 3ৰ হয় বুজি পাইছা নাই 27 মানে একক স্থান মিলিলে হ'ল বাকি একো চাব নালাগে একক স্থানটো মিলিলে হ'ল 27 মানে লাষ্টত ইয়াতো কি আছে 7 আছে 7 আছে নাই এখানে 27 কিহৰ আছিলে 3ৰ আছিলে এখানে আমি কি কৰিম ইয়াত 7 পাইছো কাৰ পৰা পাইছো 3ৰ পৰা 3ৰ কিউবটো হৈছে 27 মানে 7 থকা একক স্থানত 7 আছে এটা 2 কাৰো নহয় কিন্তু 2 কাৰ ওচৰত আছে এটো চোৱা 1 কিউব মানে 1 হয় নাই 2 ইয়াৰ ওচৰত আছে নাই ওচৰত আছে গতিকে আমি এটো কি লম 1 ৰ ওচৰত আছে গতিকে আমি 2197 ইকুৱেল ৰুট ওভাৰ 13 কিউব এটা কিউবে ইয়াক কাটি দিয়া থাকিব 13 কিবা টান আছে জানো একদম ইজি অংকবিলাক এইবিলাক কোৱেশ্চন একেবাৰে সিম্পল দেখাত এনে টান কিন্তু বহুত সিম্পল আছে তো এইটো হৈ গ'ল এতিয়া আমি কোৱেশ্চন আৰু যদি বুজি পোৱা না তোমালোকে মোক কবা না কবা মই আৰু কমেন্টত জনাবা কমেন্টত জনালে মই এনেও চাই দিয়াত আছো তে কোৱেশ্চন নম্বৰ 7 লৈ আহা ইয়াত কৈছে উৎপাদক বিশ্লেষণ পদ্ধতিৰে ঘনমূল উলিওৱা ইয়াত কৈছে ফাইন্ড দ্য কিউব ৰুট দ্য ফলোইং বাই ফেক্টৰাইজেশ্যন মেথড मतलब এই কিছুমান নাম্বাৰছ বিলাক আছে ইয়াত ডিজিট বিলাক দিছে ইহঁতক আমি কি কৰিব লাগিব ফেক্টৰাইজেশ্যন মেথডেৰে কিউব ফৰ্ম উলিয়াব লাগিব কিউব ৰুট क्वेश्चन 7 सॉल्यूशन नंबर 1 3375 এটো তো আৰু সিম্পল এটো আৰু একেবাৰে একোৱে নাইছোন সো क्वेश्चन 7 ও উল্টা পাতিলো নেকি মই 8 নাই 7 ঠিক আছে 337 মূলত কিতাপৰ প্ৰভাৱ এটা সো क्वेश्चन টো কি দিছে 3375 দিছে না क्वेश्चन नंबर 1 ओके ইয়াক এতিয়া আমি হৰণ কৰি যাও আগৰ নিচিনা সেম কিয়নো ফেক্টৰাইজেশ্যন মেথড কৈছে ফেক্টৰাইজেশ্যন মেথডটো কেনেকুৱা আছিল স্কয়াৰ উলিয়াইছিল ফেক্টৰাইজেশ্যন মেথডত গতিকে ইয়াকো আমি এনেকৈ উলিয়াই লওঁ চোৱা 3375 ডিভাইড কৰা 3 ৰে 3 গুণ 3 3 গুণ 3 3 25 75 3 ৰে কৰা 3 3 গুণ 9 9 হলে 2 থাকিব 22 3 7 গুণ 21 3 5 গুণ 15 আকৌ 3 ৰে কৰা 3 গুণ 3 3 25 গুণ 75 আকৌ 5 ৰে কৰা 5 25 125 5 ৰে কৰা 5 5 গুণ 25 ফেক্টৰাইজেশ্যন মেথড কৈছে মিন্স এনেকা দেখাবা তো আমি কি পালো সোৱা therefore 3375 ইকুৱেল 3 কেটা পালা 3 পাইছা 3টা এন্ড 5 কেটা পাইছা 3টা না 3 3টা 5 3টা পাইছা গতিকে ইয়াক এতিয়া আমি কি কৰিম বহাই দিম কি কৰিম আৰু
ইয়াৰ পৰা 3 আহিলে ইয়াৰ পৰা 5 আহিলে 3 5 গুণ 15 পাই গ'লো আৰু কিবা আছে ইয়াত বা এইটো যদি এনেকাত বুজি নোপোৱা চোৱা আগৰ মেথডটো মই বুজাই দিব পাৰিম or ইয়াতে বুজাই দিছোঁ লিংক লগাই 3 3 7 5 মানে কি হ'ব ৰুট ওভাৰ দিয়া 3 আছে ইয়াত আছে 3 কিউব ইনটু 5 কিউব ইয়াত 3 আছে এই দুটা মিলি চোৱা কিউব কিউব মিলি আছে কিউব এটা কমন ললো এণ্ড 3 5 গুণ 15 কিউবে ইয়াক কাটি দিলে থাকিব 15 আৰু যদি এইটোতো বুজি নোপোৱা এইটোত লাগিব তাতকৈ ইয়াতকৈ শ্বৰ্ট কৰিব নালাগে কিন্তু আমি মুখে মুখে উলিয়াব পাৰিম যে ইয়াত চোৱা কেনেকৈ উলিয়াব পাৰিম 3 3 7 5 আমি ডাইৰেক্ট ভাবিম 5 কিহৰ কিউব হয় 5 কেৱল 5ৰে কিউব হয় আৰু 3 কাৰ ওচৰত আছে 1 কিউবৰ ওচৰত কিয়নো 2 কিউব কৰিলে 8 হ'ব 1 কিউব মানে 1 গতিকে এইটো কি হ'ব 1 মানে 15 ইজি চোৱা 5 আছে মানে 5ৰ কিউব সেইকাৰণে ডাইৰেক্ট 5 আহি গ'ল 3 কাৰ নিয়াৰেষ্ট হয় 1ৰ সেইকাৰণে কি আহিব 1 মিনছ 15 কিন্তু এইটো কোৱা নাই আমাক কৈছে ফেক্টৰাইজেশ্যন মেথড গতিকে এইটো দেখাই ল'বা তোমালোকে এনেকৈ হৰণ কৰি দেখাই ল'বা তেতিয়া মাৰ্কছ কাটন নাযায় নহ'লে এনেকৈ দেখালে মাৰ্কছ ইয়াত কাটন যায় কিন্তু এইবিলাকত কাটন নাযায় মাৰ্কছ এইবিলাকত তোমালোকৰ এনেকৈ কৰিবা চিম্পল হ'ব কুৱেশ্যন নম্বৰ 6ত মানে এই প্ৰচেছত কৰিবা 7টো খালি ফেক্টৰাইজেশ্যন দেখাবা আৰু এইটো বুজা নাই যদি কেনেকৈ এইটো হৈছে মই আকৌ ইফালে এটা কুৱেশ্যন বুজাই দিছোঁ 2টো তোমালোকে চাই লোৱা 7ৰ 2টো চোৱা ছেভেনৰ 2ত কি আছে 4913 এইটো অকণমান দেখাত ডাঙৰ যেন হ'লেও কি হ'ব ন চাওঁচোন 4913 কিহে যাব এইটো 17 গৈ আছে 17 কৰা 17 কেইবাৰ যাব 17 2 0 34 থাকিব ইমান তাত আকৌ কিমান 17 8 0 দিয়া থাকিব 17 9 0 289 হৈ গ'ল এতিয়া আকৌ 17 কৰা 17 17 0 289 হৰণ কৰি যাবা তোমালোকে যিমান পাৰা হৰণ পূৰণ ক্লিয়াৰ কৰিবা আল্টিমেটলি আহিব তো এইটো চোৱা এতিয়া কি পালোঁ আমি কি পালোঁ 4913 এইটো মিনছ আমি কি পালোঁ চোৱা 17 কিউব পালোঁ এইটোৱে ইয়াক কাটি দিয়া থাকিব আনচাৰত 17 কিবা টাফ আছে জানো একো নাই তো এনেকৈ কৰি ল'বা যিমান আছে সকলোখিনি তোমালোকে এনেকৈ কৰি ল'বা ওলাই যাব আল্টিমেটলি মানে যিকোনো ওলাব ইয়াত যদি বুজা নাই আৰু এটা চোৱা 3টো কৰি দিছোঁ মই 3ত কি আছে 9261 ইয়াকো এতিয়া হৰণ কৰা 9261ক হৰণ কৰা কিহেৰে যাব 1 আছে এণ্ডিঙত 1 আছে মানে কিহেৰে হৰণ যাব এইটো 3ৰে যাব তো 3ৰে কৰি চোৱা 3 3 গুণ 9 হয়নে এতিয়া কিমান থাকিলে 2 থাকিলে 2 3ৰে নাযায় আৰু চোৱা মই সেইদিন কালিও কৈছোঁ কালি মানে ইয়াৰ আগৰ ভিডিঅ'টো কৈছোঁ মানে ৰিভিজন আগৰ ভিডিঅ' নহয় আৰু ৰিভিজন 2 3 এতিয়া ৰিভিজন 2 3 কৈ গৈছোঁ নাই মই ৰিভিজন 2 নে 3ত কিবা এটাত কৈছোঁ চৰি 1 নে 2ত কৈছোঁ মই তোমালোকক ৰিভিজন 1 2ত কৈছোঁ চাগে এইবিলাক মাৰা গ'লি ইয়াত চোৱা যদি এবাৰতে কোনো এটা সংখ্যা হৰণ গৈ পিনে যদি পিছত 2টা বা 3টা ডিজিট থাকি যায় তো সদায় এটা কি আহিব 0 আহিব বুজা নাই চোৱা যদি এবাৰতে যদি কোনো এটা সংখ্যা ডিভাইড গৈছে ন 3 3 গুণ 9 ডিভাইড গ'ল পাছত যদি মোৰ দেন 2 ডিজিট যদি থাকি যায় তো কি হ'ব 0 এটা আহিব ক্লিয়াৰ এতিয়া হৰণ কৰা এতিয়া 26 হ'ল 26ৰ ওচৰত 3ৰে কি হক যাব 3 8 গুণ 24 থাকি গ'ল 2 21 3 7 গুণ 21 হৰণ নিজে কৰিবা মই জাষ্ট কৰি গৈছোঁ আৰু 3 10 গুণ 30 3 2 গুণ 6 3 9 গুণ 27 স্পীড কৰিব লাগিব 3 3 গুণ 9 3 4 গুণ 12 3 3 গুণ 9 এতিয়া কিহেৰে যাব এইটো 7ৰে গৈ আছে 7 4 0 7 9 0 আকৌ 7ৰে 7 7 0 গতিকে আমি কি পালোঁ 9261 মানে আমি কি পালোঁ 7 কেইটা পালা 7 পাইছা 3টা আৰু 3 পাইছা কেইটা 3টা গতিকে চোৱা 3 7 গুণ 21 কিউব মানে দুটাতে কিউব আছে সেইকাৰণে কিউব আহি গ'ল কিউবে ইয়াক কাটি দিয়া থাকি গ'ল 21 কিবা টাফ আছে জানো এইটো কেঁচুৱাই খেলা নিচিনা অংক হয় তো এইটো আমি বাদ দিম এতিয়া আহোঁ আমি কুৱেশ্যন নম্বৰ 8 লৈ কুৱেশ্যন 8ত কি দিছে চোৱা ফাইণ্ড দ্য কিউব ৰুট অফ দ্য ফলোয়িং উইদাউট ফেক্টৰাইজেশ্যন মেথড মতলব ফেক্টৰাইজেশ্যন মানে উৎপাদক বিশ্লেষণ নকৰাকৈ ঘনমূল নিৰ্ণয় কৰিব কৈছে এইটোতো আৰু ইজি কুৱেশ্যনৰ একেবাৰে সহজ এইটো একদম ল'ল এইটো
চোৱা 1ত কি দিছে 12167 মই অকমান আগত কৈছো যে তোমালোকক তিনটা জোৰ কৰি লবা জোৰ কৰা মেথডটো सबसे इजी মেথড চোৱা এন্ডিংৰ পৰা তিনটা কিউব मतलब তিনটা কৰা এন্ড आगे वाला सॉरी ইয়াত আগত থকা কি আছে 12 আছে এনেকৈ কিবা কৰা তে 7 কি সংখ্যাৰ কিউব আছিল 3 হয় নাই আৰু 12 কাৰ ওচৰত আছে চোৱা 2 কিউব মানে 8 3 কিউব মানে 27 তো 27 টো হ'ব নোৱাৰে তেনেহলে কোনটো হ'ব 8 হ'ব 8 কাৰ কিউব হয় 2 এখানে ইয়াত কি আহিব 2 therefore কি হ'ব 12167 equal 23 sorry 12167 equal 23 কিউব হ'ল এটো কাটি দিয়া থাকিব 23 আৰু এক্সামত এই বস্তু দেখাব নালাগে তোমালোকে পেন্সিলে জাস্ট লিখিবা তাৰ পিছত এই বনাই লবা এনেকা বনাই লবা এটো মই আইডিয়াৰ কাৰণে হেতু দিছো সো এটো বুজা নাই যদি আৰু এটো ৰাট্টা কোন কাটা কাটি কৰিলো আৰু এটা বুজাই দিছো সো একদম ইজিকে বুজাই দিছো দুইটো সো এটো আছে এটো তো একেবাৰে ইয়াত তিনটা জিৰো আছে মানে কি আহিব এটা জিৰো আহিব 8 কিহৰ বৰ্গমূল 2 সৰি কিহৰ ঘনমূল 3 এই কি 2 ৰ সো এটো কিউব কৰা এটো কাটি দিয়া থাকিব 20 3 সোয়া 3 কি দিছে তোমালোকৰ 4096 দিছে সো ইয়াক এনেকা কৰা এটো সোয়া এনেকা বনাই লোৱা এটা কিহৰ কিউব হৈছে 6 মানে কিহৰ কিউব ফৰ্মটো 6 হয় 4 টো হ'ব নোৱাৰে তো 6 ৰ হয় 6 ৰ কিউব কৰিলে আমি কি পাম 216 পাম ন গতিকে 6 এটা আহি গল এটা 4 আছে 4 কি হল কোনটো কিউবৰ ওচৰত আছে 1 নে 2 1 কিউব মানে 1 2 কিউব মানে 8 গতিকে কি হ'ব 1 কিউবৰ ওচৰত আহিব গতিকে ইয়াক আমি কৰিলে কি পাম 16 কিউব এই কিউবে ইয়াক কাটি দিলে থাকিব আনসাৰটো 16 একদম ইজি কোৱেশ্চনটোত একো দম নাই গতিকে এইবিলাক তোমালোকে নিজে অকমান চাবা প্ৰেক্টিস কৰিবা আহি যাব আৰু মই বুজাই দিছো চোন কেনেকা হৈছে কি হৈছে মই বুজাই দিছো তোমালোকে ভালকে চাই লবা খালি প্ৰেক্টিস কৰিবা আহি যাব এটা কোৱেশ্চন নম্বৰ আমি কি হলাই আহো 9 লৈ আহো এটা কোৱেশ্চন নম্বৰ 9 ত কি দিছে the length of the edge of a cube is 1.2 centimeter find the volume ইয়াত কি কৈছে মানে এটা ঘনকৰ দিক मतलब কি দিছে এটা ঘনক মানে কিউব এটাৰ এডজ বিলাকৰ তো এড মানটো জানা ঘনক চোৱা এটো এটা ঘনক নহয় জানো ঘনকৰ এডজ বিলাক কোন বিলাক হয় এই বিলাক মানে সাইড বিলাকৰ ন এড বিলাক মানে এডজ বিলাক কয় না এডজ মানে কোনটো এটো এটা ফাল মানে এই ফাল বিলাক এটা এটা মানে কি কয় এটো সাইড বিলাক ইয়াত কি কৈছে the length of the edge of a cube মানে এটা কিউবৰ এইটো লেংথ তো কিমান দিছে বলে 1.2 সেন্টিমিটাৰ find its volume মানে ইয়াৰ কি উলিয়াব কৈছে আয়তন উলিয়াব কৈছে তো আমাক কি দিছে চোৱা যি কোৱেশ্চন বুজি নোপোৱা তোমালোকে মোক খালি শেয়াৰ কৰি দিবা মই সকলো কৰাত আছো given আৰু অসমীয়াত লিখিলে আমি লিখিম দিয়া আছে ইয়াত কি দিছে length of a cube মানে কি লিখিবা অসমীয়াত লিখিবা ঘনকৰ দিক ইহঁতক বুজাই কিহেৰে এল এৰে বুজায় কিমান দিছে 1.2 সেন্টিমিটাৰ দিক দিছে l equal 1.2 সেন্টিমিটাৰ ইংলিশ আসামিজ একেলত লিখি গৈছো মই হা এটা উলিয়াব কি দিছে find its volume মানে আয়তন উলিয়াব কৈছে তো কি হ'ব therefore volume মানে তেকে আয়তন বুলি লিখিবা তোমালোকে ভলিউম मतलब কি হ'ব l কিউব কিউবৰ ভলিউম হৈছে l কিউব मतलब বাহু কিউব বা দিক কিউব গতিকে l ৰ ভ্যালু কিমান আছিল 1.2 ক আমি যদি কিউব কৰি দিম কিমান পাম 12 ৰ কিউব কিমান আছিল অকমান আগত পাইছিল নহয় কিমান আছিল 1728 কি আছিল 1728 আৰু এককটো কি হ'ব সেন্টিমিটাৰ কিউব এতিয়া চোৱা পইণ্ট কোড দিবা তোমালোকে এটো চাবা
যদি স্কুৱেৰ থাকে পইণ্ট দুটা আগত আহিব, যদি ইয়াত কিউব থাকে পইণ্ট তিনিটা আগত আহিব, যদি ইয়াত 4 থাকে পইণ্ট চাৰিটা, ইয়াত 5 থাকিলে 5টা আগত। তো ইয়াত কিউব আছে গতিকে পইণ্ট আহিব তিনিটা আগত। তো আমি এনচাৰটো কি পালোঁ 1.728 সেন্টিমিটাৰ কিউব হ'ল। নেক্সট কুৱেশ্যন নম্বৰ 9টো চোৱা, ইয়াতে কৰোঁ কি সৰি 10, কুৱেশ্যন নম্বৰ 10টো চোৱা। কুৱেশ্যন নম্বৰ 10ত কি কৈছে চোৱা, দ্য ভলিউম অফ এ কিউব শ্বেপ বক্স, মানে এটা কিউব শ্বেপৰ বক্স আছে, এনেকুৱা বক্স আছে, ইয়াৰ ভলিউম কিমান দিছে 6859 সেন্টিমিটাৰ কিউব, ফাইন ইট লেংথ, মানে এটা ঘনক আকৃতি বাকচৰ আয়তন দিছে ইমান, ইয়াৰ এটা কি বুলিব দিছে উচ্চতা বা বাহুৰ দিশ, যি নিদিয়ক কিয় উচ্চতা দিয়ক বাহু দিয়ক যি দিয়ক সদায় কি হ'ব এলে হ'ব ইয়াত। তো আমি এতিয়া আমি কি দিছে এইটো লিখিম, গিভেন দিয়া আছে কি দিছে ভলিউম দিছে হা, ভলিউম অফ এ কিউব মতলব কি হয় এল কিউব নহয় জানো, ইকুৱেল 68 কিমান দিছে 6859, মানে কি লিখিবা আয়তন দিছে ঘনকৰ আয়তন, তোমালোকে ভালকৈ লিখিবা আয়তন, ঘনকৰ আয়তন দিছে 6859 নহয় জানো। এতিয়া আমাক উলিয়াব দিছে দিশ, এটাইকে দিশ উলিয়াব দিলে ডাইৰেক্ট এনেকৈ কৰি দিয়া, এইটো কিহৰ কিউব হয় ভাবাচোন, কিহৰ কিউব হৈ আছে, এইটো মুখে মুখে ওলাই আছে, এইটো তিনিটাক ভাবি লোৱা এনেকৈ আছে চোৱা 6859, একেবাৰে চিম্পল এইবিলাক। কি বস্তুক 3 টাইম ইনটু কৰিলে মানে 9 পাবা, ইউনিট প্লেছটো 9 পাবা, সেম নাম্বাৰ হ'ব লাগিব খালি, কি বস্তু হয় ভাবাচোন, কি বস্তুক 3বাৰ পূৰণ কৰিলে 9 পাবা, চোৱা 9 হয় হা, 9ক যদি 3বাৰ আমি মাল্টিপল কৰোঁ 9 পাম, ইউনিট প্লেছটো 9 হ'ব, 9 9 81, 81ৰ লগত যদি আমি 9 ইনটু কৰোঁ কি হ'ব 729 হ'ব, মতলব ইউনিট প্লেছ কি হ'ব 9। তো 9ৰ কাৰণে ইয়াত কি আহিব, ইয়াৰ ঘনমূল হৈছে 9, 6 কাৰ ওচৰত আছে 1 কিউব, কিয়নো 2 কিউব কৰিলে 8 হ'ব, গতিকে এইটো হৈছে 19 কিউব, কাটি দিয়া এইটো কাটন গ'ল, থাকিব 19 সেন্টিমিটাৰ। তো আমি লেংথ দিক কিমান পালোঁ তোমালোকে লিখিবা তলত, নিৰ্ণয় দিক ইকুৱেল 19 সেন্টিমিটাৰ, আৰু ইংলিছ মিডিয়ামবিলাকে কি লিখিবা দেয়াৰফৰ ৰিকুৱাৰ্ড লেংথ ইকুৱেল 19 সেন্টিমিটাৰ হৈ গ'ল। এতিয়া আহা কুৱেশ্যন নম্বৰ কিমান 11লৈ, 9 হ'ল 10 হ'ল 11টো মই ইয়াতে বুজাই দিছোঁ চোৱা, তোমালোকে কিতাপত চাই যাবা। ইয়াত কৈছে দ্য ডিজিট ইন দ্য ইউনিট প্লেছ ইন দ্য কিউব অফ 23 ইজ, মতলব কি কৈছে 23ৰ ঘনৰ একক স্থানৰ অংকটো, 23ৰ ঘনৰ, ইয়াৰ ঘনৰ একক স্থানৰ অংক, ইউনিট প্লেছ কোৱাৰ লগে লগে এইটো চাবা, ইউনিট প্লেছত কি আছে 3ক যদি আমি কিউব কৰোঁ কি পাম 27 পাম, 27 মানে ইউনিট প্লেছ কি আছে 7, বুজা নাই যদি চোৱাও এনেকৈ কি আছে 27 কৈছে 23, ক'ত বুজাম মই, ইয়াতে বুজাম জেগা নাই মোৰ, ইয়াত বুজাইছোঁ 23 কিউব বুলি কৈছে কিউব, তো ইমান লম্বাকৈ মাল্টিপুল কৰিব এইটো দৰকাৰ নাই, আমি কেনেকৈ কৰিম ইউনিট প্লেছটো চোৱা, ইয়াত কি আছে 3 আছে, তো আমি 3 কিউব কৰিম কিমান পাম 27, তো ইউনিট প্লেছ কি আছে 7, তো ৰাইট এনচাৰটো কি হ'ব তোমালোকৰ 7 আচন নাই, এইটো 7, ইউনিট প্লেছটো হৈছে 7। নেক্সট কি দিছে বিট দিছে, হুইচ অফ দ্য ফলোয়িং ইজ এ পাৰফেক্ট কিউব, মানে ইয়াত থকা কোনটো এটা পাৰফেক্ট কিউব হয়। তো পাৰফেক্ট কিউব কেনেকৈ চাব কৈছিলোঁ মই, যি দিছে নাম্বাৰ তাক আমি কি কৰিম এড কৰি পিনে আগাৰ 189 পাম, এইটো হৈছে তোমাৰ পাৰফেক্ট কিউব। তো এণ্ডিঙৰ পৰা কৰি আহা, এইটো 1 আছে 1 + 0 কৰিলা 1, আকৌ 0 কৰিলা 1, ইয়াত 2 মানে 3 হ'ব, এইটো হ'ব নোৱাৰে, এইটো কৰা 3 + 4 7, 7 + 3 10, 10ক যদি এড কৰোঁ কি হ'ব 1 হ'ব, মানে 1 + 0 মানে 1 হ'ব, এইটো হ'ব নোৱাৰে, এইটো এড কৰা 3 3 6, 6ৰ লগত যদি আমি 9 এড কৰোঁ কি হ'ব 15 15 1 5, এই দুটাক এড কৰা 6 পাবা, 1 5 6, তেনেহ'লে আনচাৰটো কোনটো হ'ব এইটো হ'বইচোন ন। তো চাওঁচোন হয়নে নহয়, 5 2 7, 7 + 6 কৰিলোঁ কিমান হ'ব 13, 13 কৰিলে হওক, ওলোৱা নাই নেকি এইটো, ওলাই আছে, চৰি ইয়াত ওলাই আছিলেচোন, এইটোতো হ'ব নোৱাৰে, এইটো হৈ আছেচোন
1 পাই আছিলোঁ 10ত ন সৰি মিষ্টেক হ'ল 3 + 4 7 ইউনিট প্লেছত কি পাব লাগে কৈছিলোঁ মই 189 তো সো ইয়াত ওলাই আছিলে মই লল 3 + 4 7 7 + 3 10 10 मतलब কি হ'ব 10ক যদি আমি এড কৰোঁ কি হ'ব 1 + 0 মিন্স 1 হ'ব মিন্স এইটো হৈছে তোমাৰ পাৰফেক্ট কিউব কি মান হ'ব এতিয়া চোৱা এইটো চিট কি কৈছে দ্য ভলিউম অফ 3√100 1000 1000ৰ ঘনফল কি বুলি সুধিছে 1000 মুখে মুখে ক'ব পাৰি তিনিটা 0 আছে মিন্স 0 1 কি হয় 1 হয় সো 10 হৈছে ৰাইট আনসাৰ না if ইয়াত কি দিছে if m is the cube root of n মানে m যদি n ৰ ঘনমূল হয় then the volume of n তেন্তে n ৰ ভলিউমটো কি হ'ব এটো সুধিছে তো কোনটো হ'ব পাৰে n ৰ ভলিউম কোনটো হ'ব পাৰে যদি m টো কিবাৰ হয় তেন্তে ইয়াৰ n ৰ ভলিউম কোনটো হয় ইয়াত 1 2 3 কোনটো হ'ব পাৰে ভাবাচোন a হ'বনে b হ'বনে c হ'ব 1 হ'বনে 2 হ'বনে 3 হ'বনে 4 হ'ব ভলিউম সুধিছে মানে কিউব সুধিছে কিউবটো কেনেকৈ উলিয়াই যোনে বুজি পোৱা নাই চোৱা এনেকৈ চাবা m is cube root of n মানে m টো কি হয় m টো n ৰ কি হয় বুলি কৈছে কিউব ৰুট নহয় জানো তেনেহ'লে n ৰ ভলিউম কি হ'ব m কিউব ক'ত আছে m কিউব হৈছে ইয়াৰ কিউব ৰুট এতিয়া চোৱা ইয়াত দিছে কি দিছে 3√8 plus 3√27 plus 3√64 এইটো কেনেকৈ উলিয়াবা মই ইয়াত বুজাই দিছোঁ জেগা নাই মোৰ ইয়াত আছে 3 কি দিছিলে 8 কিতাপত তোমালোকে চাবা আকৌ 3 দিছে 27 plus 3 দিছে 64 এইটো কি হ'ব ন 8 মানে 2 কিউব আকৌ এইটো চোৱা 27 মানে 3 কিউব এইটো মানে 4 কিউব কিউবে ইয়াক কাটিলে এইটো কিউবে ইয়াক কাটিলে এইটো কিউবে ইয়াক কাটিলে থাকি গ'ল 2 ইয়াত 3 ইয়াত 4 2 3 5 5 4 9 আনসাৰটো কি হ'ব 9 তো ইয়াত 9 আছে নাই আছে 9 হৈছে ৰাইট আনসাৰ এনেকা চোৱা তাতো বুজা নাই যদি ইয়াতো বুজাই দিছোঁ 3√8 আছে প্লাছ 3√27 প্লাছ 3√64 मतलब 3 আছে থাকক এইটো হৈছে 2 কিউব প্লাছ হোল 3 ৰুট আছে 27 মানে 3 কিউব প্লাছ হোল 3 ৰুট আছে 64 মানে 4 কিউব কিউবে ইয়াক কাটিলে কিউবে ইয়াক কাটিলে এই কিউবে ইয়াক কাটিলে ইয়াত 2 থাকি গ'ল ইয়াত 3 থাকি গ'ল ইয়াত থাকি গ'ল 4 তো কি হ'ব আল্টিমেটলি 9 গতিকে এইটো হৈ গ'ল আমাৰ